19 তাৰিখৰ পৰা আজি 4 দিনৰ মূৰত শেষত গৈ আমাৰ মৰমৰ সকলোৰে হৃদয়ত ৰাজত্ব কৰা জুবিন দাক আজি মুখাগ্নি কৰিলে। আজি 4 দিন হোৱাৰ পাছতো সেই কালপ্ৰিক কেইটাক এতিয়ালৈকে এৰেষ্ট কৰিবলৈ সক্ষম হোৱা নাই। এতিয়াও তেওঁ সেইবিলাক ঘূৰিয়ে আছে। নিউজে চিউজে দেখিছোঁ, বহুতে ইণ্টাৰভিউ কৰিছে, বহুতে কিবা কৰিছে। এতিয়াও মানে এইটো মিথ বুলি কৈ আছে যে এইটো মাৰ্ডাৰ নে একচুৱেলি এটা এক্সিডেণ্টেল ডেথ। কিন্তু মোৰ বোধেৰে একদম ক্লিয়াৰলি যদি চাব যায় এইটো এটা প্ৰপাৰ মাৰ্ডাৰ হয়, প্লেন মাৰ্ডাৰ। কিয় জানেনে? মই আপোনাক এটা ভিডিঅ' দেখাই আছোঁ। মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা ক্লিয়াৰ কৰি দিওঁ, এই ভিডিঅ'টো বনোৱাৰ পিছত মোৰ কোনো ধৰণৰ নিজৰ চেল্ফ মটিভেশ্যন নাই বা মোৰ নিজৰ স্বাৰ্থ নাই। মই জুবিন দাক ভাল পাওঁ, জুবিন দা মোৰ কাৰণে এজন ভগৱান, গতিকে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু এই টপিকটোৰ ওপৰত এতিয়ালৈকে কোনো এজনে প্ৰপাৰলি মাত দিয়া নাই, গতিকে মই মাত দিবলৈ ওলাইছোঁ। কোনোবাই ভিডিঅ' দিছে চাহ কেনেকুৱা হৈছে, কিন্তু কোনোৱে প্ৰপাৰলি এতিয়ালৈকে মাত দিয়া নাই। মেনেজমেণ্টৰ ওপৰত এতিয়ালৈকে কোনো আঙুলিটোৱে কথা ক'বলৈ সাহ কৰা নাই। কিয় নাজানো, মই কি কথা ইয়াৰ আগত কি কথা লুকাইছে নাজানো। তথাপিও যদি আপুনি ভাবে যে এইটো মোৰ নিজৰ কিবা স্বাৰ্থৰ কাৰণে বনাইছোঁ বা ভিউজৰ লোভত বনাইছোঁ, আপুনি নাচাব, ইয়াৰ পৰা স্কিপ কৰি যাব পাৰে। ধন্যবাদ। ভিডিঅ'টো যদি আপুনি ভালকৈ লক্ষ্য কৰে তেনেহ'লে দেখিব যে জুবিন দাৰ গাত কোনো ধৰণৰ ছেফটি গিয়াৰ নাছিলে, না ছেফটি জেকেট বুলিবলৈ না কিবা বুলিবলৈ সাঁতুৰি আছে তেনেকৈ। প্ৰথম প্ৰশ্ন এইটোৱে যে তেখেতক সেই সাগৰখনত সাঁতুৰিবৰ কাৰণে ছেফটি জেকেট নোহোৱাকৈ কোনে দিলে? বা ঠিক আছে, এটা পইণ্টত মানি ল'লোঁ যে জুবিন দাই ছেফটি জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ গুচি গ'ল মনত উৎফুল্লিত, কিন্তু তেওঁক ধৰি ৰাখিবলৈ বা ছেফটি জেকেট পিন্ধিবলৈ ক'বলৈতো পাৰিলে হয়। ইমানখিনিতো মানুহৰ গাত নলেজ আছিলে যে ইমান দ সাগৰ এখন গৈছে সাঁতুৰিবলৈ, তেতিয়াহ'লে সেই মানুহগৰাকীক ছেফটি জেকেট পিন্ধিবলৈ কিয় নিদিলে? বা যদি মানাও কৰিছিল, জুবিন দাই নিপিন্ধো বুলি কৈছিল, তেতিয়াহ'লে তেওঁক পিন্ধিবৰ কাৰণে জোৰ কৰিব লাগিছিল নে নাই? জুবিন দা সাঁতুৰি ছাইডলৈ আহি আছিলে, অৱস্থাত বেহুচ হৈ যোৱাৰ অৱস্থালৈকে কোনো এজন ধৰিবলৈ অহা নাই। ভিডিঅ'টো আপোনালোকে ক্লিয়াৰলি ভালকৈ চালে দেখিবলৈ পাব যে জুবিন দা সাঁতুৰি ছেফটি বৰ্ডখনৰ ওচৰলৈ আহি আছিল। তথাপিও কিন্তু কোনো এজন মানুহে আহি পিনে বচাবলৈ চেষ্টা কৰা নাছিল। কেমেৰামেনে ভিডিঅ' কৰি আছে, ইফালে সিফালে মানুহে নিজৰ আনন্দত মতলীয়া হৈ সাঁতুৰি আছে, কিন্তু জুবিন দা আহি বাৰে নাওখনত উঠিবলৈ চেষ্টা কৰাৰ পাছতো কোনো এজনে আহি পিনে ধৰা নাই। লাষ্টত গৈ এজনে আহি পিনে ধৰিছিল, হয়তো তেতিয়ালৈকে বহুত দেৰিও হৈ গৈছিলে। ইয়াত কোনোবাই প্লেন মাৰ্ডাৰ কৰিছে বা যেনেকৈ নহওক, ইয়াত মোৰ বোধেৰে মোৰ দৃষ্টিফালৰ পৰা চাবলৈ গ'লে মেনেজমেণ্টৰ গাত প্ৰপাৰ মানে গোটেই 100% দুখ যে মেনেজমেণ্টৰ গাত, যোনে জুবিন দাক তালৈ নি মেনেজমেণ্ট কৰিছিল বা সেই ইয়াতখন বুক কৰি পিনে তাত লৈ গৈছিল বা সাঁতুৰিবলৈ লগাই দিছিল, তেওঁলোকৰ গাত 100% তেওঁলোকৰ গাত। আজি তেওঁলোকৰ গাফিলতিৰ কাৰণে, তেওঁলোকৰ দুখৰ কাৰণে আজি আমাৰ মাজৰ পৰা জুবিন দাক হেৰুৱাবলগীয়া হৈছে। সিদ্ধাৰ্থ শৰ্মা নে কোনো আলবাল যে কোনোবা আছে তাৰ লগতে এই লোকসকলকো ধৰিব লাগে বৰ্তমান।